অৰুণোদয়ৰ কাৰণে ডাঙৰ খবৰ, যিবিলাক অৰুণোদয় হিতাধিকাৰী আছে 1.0 আৰু 2.0 আৰু 0.3 তাৰ কাৰণে ভাল খবৰ। যিবিলাক ৰেগুলাৰ পাই আছিলে আৰু আগষ্টৰ মাহৰ পৰা পাব, এইটো মোৰ কথা নহয়, মুখ্যমন্ত্ৰী নিজৰ মুখৰ কথা শুনক। কাৰণ তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে।